এইটো হ'ল কাপোৰৰ জাপ এই জাপটো সদায় এই জাপটো আপোনাৰ ফালে ৰাখিব লাগিব আপোনাৰ সাইড কোনটো সিধা হয় মানে কি কাটিং কৰাতে কোনটো ইজি হ'ব কোনটো পেন এই পেনৰ পৰা কাটিং কৰিলে ইজি হ'ব না ইফালৰ পৰা হলে এফালে হ'ব কাটা নাযায় ইফালৰ পৰা হলে নহয় আপুনি এতিয়া মই যেনেকৈ ধৰকচোন এইফালৰ পৰা কাটো ৰাইট ৰাইট হেণ্ডেদি কাটো আপুনি এইটো সাইডেদি কাটে না ঠিক আছে ইয়াতে তলত মাৰ্জিন কৰক এইটো সাইডত এতিয়া চাব ব্লাউজৰ আমাৰ গোটেইখিনি মেজাৰমেণ্ট ইয়াৰ পৰা আহিব যিমানখিনি মেজাৰমেণ্ট আহিব ইয়াৰ পৰা আহিব তলৰ পৰা ওপৰলৈ নাহিব এইটো তল এইটো তল হ'ব এতিয়া আপুনি ব্লাউজটোৰ দীঘল দিব কিমান ইঞ্চি 34 সাইজৰ ব্লাউজৰ দীঘল লাগিব আমাক 14 ইঞ্চি ইয়াতে আমি ধৰকচোন এই যেটো পেপাৰ আছে পেপাৰটো আমি ইয়াতে ৰাখিছোঁ হয়নে নহয় ইয়াৰ পৰা 14.5 আছে মানে কি তলৰখিনি চিলাইৰ কাৰণে যাব আৰু এইটো 14 ইয়াৰ পৰা আমি দীঘল জুখিম এইটো একত এইটো দীঘল এইটো হাত থাকিব এফালে হাত ইফালে না হাত এইটো সাইডত থাকিব ইয়াতে মাৰ্জিন দিয়ক ইয়াতে মাথাত এতিয়া ইয়াৰ পৰা আমহলৰ কাৰণে 6 ইঞ্চি লওক গলৰ কাৰণে 9 ইঞ্চিত মাৰ্জিন কৰক এইটো গলৰ মাৰ্জিন আছিল হয় না ইয়াৰ পৰা এইখিনি মাৰ্জিন কৰক এতিয়া চাব মই আপোনাক আৰু এটা বস্তু যেতিয়া ফিতাটো আমি এনেকৈ আনিম তেতিয়া আমাৰ গোটেইখিনি মেজাৰমেণ্ট দীঘলত পৰিল যেনেকুৱা ধৰকচোন মই ইয়াতে 14ত ৰাখিছোঁ এইটো মাৰ্জিন কৰিছে কিমানৰ দীঘলৰ কাৰণে দীঘল আছে কিমান 14 ইঞ্চি এইটো মই 14ত ৰাখিছোঁ মানে কি 14 ইঞ্চি দীঘল থাকিল হয়নে নহয় এইটো মাৰ্জিন কৰিছে আপুনি আমহলৰ কাৰণে আমহলটো কিমানখিনি ডাউন দিব এইটোৰ কাৰণে আৰু এই মাৰ্জিনটো কৰা হৈছে গলৰ কাৰণে যে গলৰ ডিপটো কিমান দিব এইখিনি হাতৰ হ'ব আমহল মানে হাতে হয় আমহল আৰু চেষ্ট সেই দুটাৰ কাৰণে এটা মাৰ্জিন কৰা হয় বুজিছে আৰু দীঘল আৰু শোল্ডাৰৰ কাৰণে এটাই মাৰ্জিন থাকে এইটো হ'ল আপোনাৰ দীঘলৰ মাৰ্জিন এইটো দীঘল উঠিছে এতিয়া এই সাইডৰ পৰা যেতিয়া মাৰ্জিন আহিব তেতিয়া শোল্ডাৰৰ মাৰ্জিন আহিব বুজিছে এইফালে দীঘল এইটো দীঘল এইটো পঠালিটো আহিব আপোনাৰ বডিৰ মেজাৰমেণ্টখিনি এইটো বডি মেজাৰমেণ্ট এইটো আপুনি গলৰ ডিপ কৰিলে ডিপৰ মাৰ্জিন এইটো হ'ল আমহলৰ মাৰ্জিন এনেকৈ মাৰ্জিন দাম পুৰাপুৰি এইটো হ'ল দীঘলৰ মাৰ্জিন এইটো আপুনি ইয়াৰ পৰা ইয়ালৈকে মাৰ্জিন কৰক এইটো পুৰা নালাগে বাছ হৈ যাব এতিয়া আপুনি ইয়াৰ পৰা প্ৰথমতে আমাৰ ব্লাউজৰ গলৰ মাৰ্জিন কৰিব লাগিব এতিয়া গলৰ এতিয়া আহিব এইবিলাক পঠালি যিখিনি আহিব ইয়াতে আপোনাৰ গলৰ আৰু শোল্ডাৰৰ মাৰ্জিন আহিব গলৰ কাৰণে কিমান ল'ব 2.5 ইঞ্চি 2.5 ইঞ্চি আৰু শোল্ডাৰৰ কাৰণে ল'ব 3 ইঞ্চি 3 ইঞ্চি হৈ গ'ল আৰু এই যেটো আমাৰ গলৰ ডিপ আছে বেকনেক ডিপ তাৰে কাৰণে ডাউনটো ডাউন নহয় ডাউনটো আমি এইটো মাৰ্জিন কৰি লৈ বহলটো এতিয়া পিছপিনে আমাৰ কিমানখিনি বহল থাকিব এই থাকিব তাৰে কাৰণে সেই বহলটো দিম আমি 7 ইঞ্চি 7 ইঞ্চি হাতটো দুভাগ কৰিলে কিমান হ'ব 3.5 কিন্তু আকৌ আমাৰ চিলাইটো অলপমান সোমাই যাব তেতিয়াও বহলটো অলপমান বাঢ়িব সো যিখিনি আমাৰ চিলাইত যাব সেইখিনি আমি ইয়াতে মাইনাছ কৰি ল'ব লাগিব তো এতিয়া আমি কিমান ল'ম কাটিঙৰ কাৰণে 3.2 3.2 বহলৰ মাৰ্জিন কৰক এতিয়া এই গলৰ এটো মাৰ্জিন আৰু পিছপিনে বহলৰ এটো মাৰ্জিন বৰাবৰ মিলাই লওক এতিয়া আহিল আপোনাৰ এতিয়া আহিব বডি 34 সাইজ হয় না নহয় 34 ৰ লগত আৰু 3 ইঞ্চি সৰি 34 আৰু 3 37 টো 4 ভাগ কৰিব লাগিব তো তেতিয়া আমি বডিটো কিমান মাৰ্জিন কৰিব ল'ব লাগিব 9.2 তো 9.2 তেতিয়া আমি ইয়াৰে পৰা
আপুনি ইয়ালৈকে মাৰ্জিন কৰিব লাগিব। এইটো হ'ব আমাৰ বডিৰ মাৰ্জিন। এতিয়া ইয়াতে আপুনি কেইটা মাৰ্জিন কৰিব পাৰিব চাব। এইটো আমাৰ বডিৰ মাৰ্জিন আহিল। আকৌ শ্বল্ডাৰৰ লগত যে আৰ্ম হোলটো মিলাব লাগিব, তাৰ কাৰণে আমাক কিমান লাগে? 3 ইঞ্চি। ইয়াতে 3 ইঞ্চিটো একেলগে মাৰ্জিন কৰিব পাৰিব এটা ফিটা, মানে কি এবাৰতেই। তেতিয়া আৰু আপুনি আকৌ ফিটা ইয়াতে বহাব নালাগে। ইয়াতে আৰ্ম হোলৰ কাৰণে 3 ইঞ্চিত মাৰ্জিন কৰক। মাৰ্জিন সদায় চিধা কৰিব। আকৌ ইয়াতে আমাক বাৰ্টিক লাগিব 1.5 ইঞ্চি। ডাঙৰ বা সৰু হ'ব সৰু কৰাৰ কাৰণে ইয়াতে মাৰ্জিন কৰক। এতিয়া চাওক, এই ফিটাটো ধৰাতে আমি কেইটা মাৰ্জিন কৰিলোঁ? ফাৰ্ষ্টতে চেষ্টৰ কৰিলোঁ, চেষ্টৰ মাৰ্জিন কৰিলোঁ। এইটো নহয়, এইটোতো বাদ দিয়ক, এইটো হ'ল আপোনাৰ আমাৰ গলৰ। ইয়াৰে ফ'ল' কৰিব। ফাৰ্ষ্ট আমি ইয়াতে আৰ্মহোলৰ ইয়াতে চেষ্টৰ মাৰ্জিন কৰিলোঁ, হয়নে নহয়? তাৰপিছত আমি আকৌ আৰ্মহোল ৰাউণ্ড শ্বেপটো কিমানখিনিৰ পৰা উঠাম সেইটো মাৰ্জিন কৰিলোঁ 3 ইঞ্চি, দুটা। তাৰপিছতে আৰু এটা কৰিলোঁ বাৰ্টিকৰ কাৰণে 3টা। তেনেহ'লে এবাৰ ফিটা ধৰাতে আমি 3টা মেজাৰমেণ্ট ইয়াতে আমাৰ আহি গ'ল। ঠিক আছে? এতিয়া আহিছোঁ ৱেষ্টত। ৱেষ্ট দিব লাগিব আমি 34ত 30। তেনেহ'লে কিমান আহিব? 30টো 4 ভাগ কৰিলে 7.5। 32 30 4 ভাগ কৰিলে 7.5 7.5। ইয়াতে আমাৰ 7.5, হয়নে নহয়? ৰ'ব, আগতে মাৰ্জিন নকৰোঁ। তাৰপিছত আকৌ আমি ইয়াতে টাক মাৰিব লাগিব। টাকৰ কাৰণে 1 ইঞ্চি লাগিব, বঢ়াব লাগিব। তেনেহ'লে আমাক কিমান লাগিব? 8.5। ইয়াতে আমি 8.5ত ৰাখি পেলাই ইয়াতে মাৰ্জিন কৰক। আকৌ ইয়াতে যেনেকৈ আমি 1.5 ইঞ্চি ৰাখিলোঁ, ইয়াতো আমাৰ 1.5 ইঞ্চি বাৰ্টিক ৰাখিব লাগিব। ইয়াতে মাৰ্জিন কৰক। হয়তো কোনখিনি বুজি পোৱা নাই সেইখিনি কথা। এইখিনি হ'ল হাতৰ, এইটো শ্বল্ডাৰ, এইটো আৰু এইটো। এই মাৰ্জিনটোৰ পৰা এইখিনি হ'ব গল। এইখিনি গল, এইখিনি হ'ল শ্বল্ডাৰ। আৰু এই ইয়াৰ পৰা যিখিনি ৰাউণ্ড হৈ আহিব, এইটো হ'ব আমাৰ হাতৰ। এইখিনি, সেইটো হ'ল আৰ্ম হোল, আৰ্ম হোলটো। তাৰপিছত ইয়াৰ পৰা এইটো আহিলে আপোনাৰ বেক নেক, পিছপিনে যিটো গল থাকে, গলৰ বহলটো, বেক নেকৰ এইটো হ'ল বহলটো এইটো। আৰু এইটো হ'ল ডিপটো, ইয়াৰ পৰা ইয়ালৈকে কিমানখিনি ডিপ থাকিব সেইটো। আৰু এইটো হ'ল বহল, বুজিছে? তাৰপিছতে এইটো হ'ল আমাৰ চেষ্টৰ মাৰ্জিন, যে ইয়াৰ পৰা টোটেল ব্লাউজটোৰ যিটো আমাৰ চেষ্ট থাকিব, টোটেল চেষ্টটো আমি 4 ভাগ কৰি পেলাই ইয়াতে মিলাইছোঁ, এইটো মাৰ্জিন কৰিছোঁ। এইখিনি হ'ল বাৰ্টিক। এইখিনি পিছত, এইখিনি আমাৰ হিচাপত নাই, এইখিনি হিচাপৰ বাহিৰত, সেইটো কাৰণে ইয়াৰ নাম বাৰ্টিক। মেইন হিচাপ হ'ল আমাৰ এইটো, ইয়ালৈকে এইটো বডিৰ মাৰ্জিন। তাৰপিছতে ইয়াৰ পৰাও আমাৰ ইয়ালৈকে ৱেষ্টৰ মাৰ্জিন। কিন্তু ইয়াতে আমাৰ অলপমান বাৰ্টিক সোমাই আছে কঁকালত, যেতিয়া আমি টাক মাৰিম সেই টাকটোৰ কাৰণে ইয়াতে আমাৰ বাৰ্টিক সোমাই আছে। আৰু সেইটো আমি কিমানখিনি আঁতৰত দিম? ইয়াৰ পৰা 3.5 ইঞ্চি আঁতৰত এটা মাৰ্জিন কৰক। 3.5 ইঞ্চি। আকৌ ইয়াতে যে 1 ইঞ্চি লৈছিলোঁ, সেই 1 ইঞ্চিটো আমাৰ ইয়াতে খাই যাব। বাছ, এইটো আমাৰ এই মাৰ্জিনৰ পৰা 4 ইঞ্চি উঠাব লাগিব। ইয়াতে 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 মাৰ্জিনটো আপুনি এনেকৈ নুঠাব, এইবিলাক মাৰ্জিন সদায় এনেকৈ উঠাব। এনেকৈ এই চাইডটোত মাৰ্জিন কৰিব, এই চাইডত নাযাব, হৈছে? এতিয়া আকৌ আমি এইটো ইয়াৰ পৰা ইয়াতে হয়তো আমি মিডিল পইণ্ট কৰি চিধা কৰি আস্তানি ল'ম, এনেকুৱা কৰি এই মাৰ্জিনটোৰ পৰা এনেকৈ চিধা কৰি আস্তানি ল'ব। এতে আস্তৰ পৰা এইটো মাৰ্জিন আহিল, এইটো এতিয়া এইখিনি আমাৰ এইটোত টাক মাৰা যাব। তাৰপিছত এইটো এইটো লওঁ, এইটো আৰু এইটো হ'ল আমাৰ বডিৰ মাৰ্জিন। এইটো
আৰু এইখিনি হ'ল আমাৰ বাৰ্টিক মাৰ্জিন ক্ৰছ বাছ আৰু এইটো আছিল আমাৰ আৰ্মহোলৰ মাৰ্জিন ইয়াৰ ক্ৰছ পৰা অঁ বাছ এতিয়া আমি কি কৰিব লাগিব ইয়াৰ পৰা এইখিনি ৰাউণ্ড শ্বেপ কৰি দিব লাগিব ৰাউণ্ড হ'ব লাগিব ইয়াৰ পৰা ফাৰ্ষ্টত এনেকৈ আচনা তাত নাহিব এনেকৈ সৰু সৰুকৈ ডট ডট দি যাব তেতিয়া কি হ'ব ৰাউণ্ড শ্বেপটো ধুনীয়া হৈ যাব এইটো চাওক হৈছে না এতিয়া এই ডট ডটৰ পৰা আমি এইটো এনেকৈ ৰাউণ্ড শ্বেপ কৰি আনিম বেছি দিব নালাগে এইটো অলপ দিলে অলপমান এইটো এই কোণাটোৰ পৰা এইটো মেক্সিমাম হাফ ইঞ্চি এক সূতা থাকিলে হাফ ইঞ্চি হ'ব এই ইয়াৰ পৰা এইটো হ'ল হাফ ইঞ্চি এই হাফ ইঞ্চি থাকিলে হ'লেও হ'ব নহ'লে হাফ ইঞ্চি এক সূতা থাকিলে হ'ব ইয়াতে মোৰ এতিয়া হাফ ইঞ্চি আছে পূৰা হাফ ইঞ্চি আছে ঠিক আছে তাৰপিছতে এইটো হ'ল গলৰ এইটো আমি এইটো গল নহয় গল এইটোহে এইটো হ'ল আমি এই যে বডিৰ যিটো আস্থা নিলোঁ সেইটোৰ কাৰণে আৰ্মহোলৰ গল হ'ব আমাৰ এইটোতো আমি কি কৰিম সৰু সৰু কৰি এনেকৈ ডট ডট কৰি ৰাউণ্ড শ্বেপ মিলাই ল'ম মিলাই লৈ আকৌ এইটো ৰাউণ্ড কৰি আনিম এইটো ঠিক আছে এতিয়া আৰু বহুতৰ ধৰকচোন আমাৰ ব্লাউজৰ এই তল ছাইডটো নামি থাকে হয়নে নহয় এইবিলাক প্ৰব্লেম বহুতে পায় সেইদিনা যে বাইদেউবিলাকক ক'লোঁ যে আমাৰ বহুতে কমপ্লেইন কৰে যে ব্লাউজৰ এই তলটো নামি কিয় থাকে চ' এইটো নামি থকাৰ ৰিজন হ'ল এই শ্বেপটো আমি যেতিয়া মাৰিম চাব এতিয়া এইটো চিধা আছে এই শ্বেপটো যেতিয়া আমি টানিম এই শ্বেপটো যেতিয়া টানিলোঁ এতিয়া চাওক এইটো চিধা আছে নেকি নাই বেকা হৈ আছে চ' এই বেকা হোৱাটো আমি চিধা কেনেকৈ কৰিম কেনেকৈ কৰিব লাগিব নালাগে এতিয়া পেপাৰটো আমাৰ চিধা আছে হয়নে নহয় কাটিঙত আমি বেকা কৰিব লাগিব অঁ চিলাই কৰাৰ পিছত বেকা হ'ব আৰু সেই বেকা চিলোৱাৰ পিছত যাতে চিধা হৈ থাকে সেইটো কাৰণে কি কৰিম ইয়াত আমি 2 সূতা অথবা 3 সূতা উঠাই দিম 2-3 সূতাটো গম পায় এইটো হ'ল একৰ পৰাই হওক বা য'ৰে পৰাই নহওক ইয়াৰ পৰা চাপ'জ 1 সূতা 2 সূতা 3 সূতা ঠিক আছে তো ইয়াৰ পৰা মই এই একত ৰাখি পেলাই মেক্সিমাম 3 সূতা উঠাই দিলোঁ ওপৰলৈ উঠাই দিলোঁ এতিয়া আমাৰ এই লাষ্টত যিটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা এইটো আমি এনেকৈ চিধা কৰি মাৰ্জিন টানিম ঠিক আছে অঁ এতিয়া কি হ'ব এতিয়া এই যিটো চিলাই আহিব এই চিলাইটো কৰাৰ পিছত এইটো চাওক এতিয়া এই মাৰ্জিনটো তলপেনে নামি গৈছে কিন্তু আমি কাপোৰ চিধা থাকোঁতে যিটো মাৰ্জিন বেকা কৰি আনিছিলোঁ সেই মাৰ্জিনটোৰ লগত এই মাৰ্জিনটো আমাৰ চিধা হৈছে ঠিক আছে এইখিনি হ'ল প্ৰেক্টিকেল কাম এতিয়া আপুনি ইয়াৰ পৰা এনেকৈ ধুনীয়া কৰি এনেকৈ কাটিং প্ৰচেছটো আনক অঁ এই চিনে চিধা কৰি আনিব যাতে বেকা তেৰা নহয় আৰু সমান কৰি কাটিব ৰ'ব তাৰ পৰা নহয় এইখিনিত আমাক চিলাই হৈ যাব ইয়াত আমাৰ যিখিনি কাপোৰ আছে ইয়াৰ পৰা আপুনি এনেকৈ কাটিং কৰি আনক এই যিটো মাৰ্জিন দিলোঁ এই মাৰ্জিনৰ এই কাপোৰখিনি কাটি দিয়ক হৈ গ'ল এইখিনি আমাৰ চিলাই যাব ইয়ালৈকে চিলাই আহিব ইয়াতেও ইয়ালৈকে চিলাই আহিব এতিয়া আকৌ ইয়াৰ পৰা গলটো কাটক
এতিয়া চাওক এই কোণাখিনি কাটাতে আপুনি কিমান বাঢ়ি কৰিলে হয়নে নহয় এই কোণাবিলাক কেনেকৈ কাটিব এইটো ৰাউণ্ড চেপ কৰি হয়নে নহয় এতিয়া আপোনাৰ যদি ইফালৰ পৰা কাটিং কৰাটো সুবিধা হয় একেবাৰে এনেকৈ কাটি যাব এইটো হিচাপত এনেকৈ হাতটো ঘূৰাব লাগিব পূৰা ঘূৰাব লাগিব এনেকুৱা কৰি এতিয়া আকৌ ছাপোজ যদি ধৰকচোন আকৌ ইফালৰ পৰা কাটিলেও আপোনাৰ সুবিধা হয় হয়নে নহয় তেতিয়া আকৌ এনেকৈ কাটি যাব ইয়াৰ পৰা শ্বল্ডাৰৰ পৰা এনেকৈ ধুনীয়া কৰি এনেকৈ ধৰি এই কাপোৰখিনি হাতত বজি আছে নে এইখিনি ধুনীয়াকৈ এনেকৈ ফল্ড কৰি ল'ব ফল্ড কৰি লৈ ইয়াৰ পৰা এনেকৈ ধুনীয়াকৈ ৰাউণ্ড কৰি এইটো কাটি যায় মানে কি গলবিলাক সদায় একেবাৰে কাটিং কৰি আনিব তেতিয়া এইটো ফিনিচিং হ'ব এতিয়া আপোনাৰ এইটো বেক পাৰ্টটো কাটিং হৈ গ'ল আমি যদি জোখ লওঁ তেতিয়াহ'লে এনেকৈ ল'ব লাগিব ৰ'ব, ধৰি ৰ'ব। লওঁ। এইটো হ'ল আমাৰ মিডিলৰ মাৰ্জিন জোখ ল'লে ইয়াৰ পৰা ল'ব লাগিব এইটো শ্বল্ডাৰৰ জোখ কান্ধটো অঁ জোখ অঁ। ল'লে তাৰপিছত এইটো হ'ল ডাউনটো উম, হয়নে এইটো বুকুটো চেষ্টটো অঁ এইটো হৈছে দীঘলটো সেইটো দীঘলটো অঁ এইখিনি এতিয়া হাতৰটো অঁ এতিয়া চাওক ইয়াতে মই আৰু এটা বস্তু আপোনালোকক বুজাই আছোঁ এতিয়া মই যে ক'লোঁ যে ইয়াতে যেতিয়া টাক মাৰিম তেতিয়া কি হয় আমাৰ শ্বল্ডাৰটো বলি যায় হয়নে নহয় কেনেকৈ বহলে এইটো চাওক এইটো এনেকৈ চিলাই আহিব এইটো চিলাই আহিব এতিয়া চাওক এই শ্বল্ডাৰটো এই শ্বল্ডাৰ পেনে এই কৰিব ধ্যান দিব ইয়াতে যেতিয়া টাক মাৰিম ইয়াতেও চকু দিব আকৌ এই শ্বল্ডাৰৰ পেনেও চকু দিব এইটো চাওক শ্বল্ডাৰটো এতিয়া এনেকৈ চাপি আহিছে হয়নে ইয়াতে যেতিয়া আকৌ মই এই কাপোৰটোত আনিম এই চাওক শ্বল্ডাৰটো ইভাগে গৈ আছে এইটো বলি যায় আৰু চাওক এইটো এই কোণাটো যদি নাচাটিলোঁ হয় এইটো ডাউনত গ'লে হয় এতিয়া কি হৈছে এইটো চিধা হৈ আছে হয়নে নহয় এই চাইডটো আমাৰ চেম কাহিনী এই চাইডটোৰ যেতিয়া শ্বেপ মাৰিম তেতিয়া আমাৰ এই শ্বল্ডাৰটো বলি আহিব এইটো চাওক বলি আহিল এতিয়া গলটো কিমানখিনি বহল হ'ল এতিয়া চাওক এই তলটো সমান আছে আমাৰ সমান আছেনে কাৰণ কিয় এই যিটো কোণাটো কাটি দিয়াৰ কাৰণে আমাৰ এই তলটো সমান আছে আৰু এইটো গলৰ প্ৰব্লেমটো বুজাই আছে আপুনি গলৰ কাটিছিল কিমান 2.5 ইঞ্চি 2.5 দুগুণে কিমান হয় 5 ইঞ্চি হয়নে নহয় এতিয়া আমাৰ ইয়াতে গলৰ বহলটো কিমানখিনি আছে 5 ইঞ্চি হ'ব নে তাতকৈ বেছি হ'ব 5 এইখিনি 5 হ'ব চাগে 6.5 ইঞ্চি 1.5 ইঞ্চি বাঢ়ি এইখিনি টানি দিয়াৰ কাৰণে সেইখিনি টানি দিয়াৰ কাৰণে 1.5 ইঞ্চি বাঢ়ি সেইটো কাৰণে আমি শ্বল্ডাৰ কাটিং কৰাতে কি কৰোঁ যে যদি শ্বল্ডাৰ আমাৰ 14 ইঞ্চি আছে আমি 12 ইঞ্চি অথবা 12.5 ইঞ্চিত কাটিং কৰোঁ কাৰণ এই 1.5 ইঞ্চিটো আমাৰ ইফালে বাঢ়ি গ'ল এই যদি 14 ইঞ্চি আছে অঁ তেতিয়াহ'লে 14 ইঞ্চি থাকিলে 12 ইঞ্চি অথবা 11.5 ইঞ্চি শ্বল্ডাৰটো আমাৰ কাটিং কৰিব লাগিব কাটিং প্ৰচেছত যেনেকুৱা নেকি মই আপোনাক যে গলৰ কাৰণে 2.5 ইঞ্চি ৰাখিব আৰু শ্বল্ডাৰ 3 ইঞ্চি ৰাখিব 2.5 আৰু 3 5.5 হ'ল 5.5 হ'লে টোটেল শ্বল্ডাৰ কিমান আহে কাটিং কৰি হ'ল আমাৰ 11 ইঞ্চি হয়নে নহয় এতিয়া আমাৰ টোটেল শ্বল্ডাৰ কিমান আহিব 12.5 ইঞ্চি তেনেহ'লে 1.5 ইঞ্চি 1 ইঞ্চি বাঢ়িল এইখিনি কমি গ'ল আৰু যেতিয়া ব্লাউজটো পিন্ধিব তেতিয়াও আৰু বাঢ়িব পিন্ধিলেও শ্বল্ডাৰ বাঢ়ে কাৰণ ধৰকচোন এতিয়া এইখিনি 6 ইঞ্চি আছে আৰু যেতিয়া আপুনি পিন্ধিব এই গলৰ এই কাটাখিনি আমাৰ এইখিনিতে থাকিব এইখিনিতে থাকিল মানে কি আৰু 1.5 ইঞ্চি বাঢ়ি গ'ল বুজিছে এতিয়া মই যদি কাষ্টমাৰৰ শ্বল্ডাৰ আছে 14 ইঞ্চি মই কাটিঙতো 14 ইঞ্চি কাটিলোঁ সেই শ্বল্ডাৰটো মেক্সিমাম 16-17 ইঞ্চি যাই পেলাই ৰৈ যাব শ্বল্ডাৰটো বাঢ়ি যায় এই 1.5 ইঞ্চিটো বাঢ়াটো কমন
বাঢ়িবই ডেৰ ইঞ্চি বাঢ়িব এইটো অঁ যিমান এই টাকটো মৰাৰ পিছত বাঢ়িব ইয়াত আমাৰ শ্বল্ডাৰ 1.5 ইঞ্চি ফেলিবই কিন্তু অসুবিধাও নহয়তো বাঢ়িলেও অসুবিধা নহয় বাঢ়িলেও অসুবিধা নহয় আৰু সেইটোৰ কাৰণেতো আমি কমাই কাটো